এটা মৃত্যু দিৱস আমি প্ৰতি বছৰ উদযাপন কৰি আহিছোঁ আৰু সেই মৰ্মে প্ৰতিখন জিলাতে আমাৰ যি 11খন জিলা আছে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, ধেমাজি, বিশ্বনাথ, লখিমপুৰ আমি 7খন জিলাত আমি ৰজাৰ মৃত্যু দিৱস আমি অনুষ্ঠিত আমি আয়োজন কৰিছোঁ আৰু বিশেষভাৱে যোৱাকালি যিহেতু তিনিচুকীয়া কুনিকুনিয়াত আমি যিহেতু প্ৰতিমূৰ্তি স্থাপনৰ আমি সিদ্ধান্ত লৈছিলোঁ আৰু সেইমৰ্মে ৰজাৰ প্ৰতিমূৰ্তি আমি স্থাপন কৰিছিলোঁ আৰু সেই প্ৰতিমূৰ্তি স্থাপন কাৰ্যসূচী ভাৰত চৰকাৰৰ যি কেবিনেট মন্ত্ৰী চৰ্দাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰতিমূৰ্তি স্থাপন কৰিছিলে আৰু গধূলি বিশেষভাৱে এটা সাংস্কৃতিক অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছিলে আৰু বিশেষভাৱে উদ্যোগ লৈছিলে মটৰ ৰাজনৈতিক উন্নয়ন সমিতিয়ে আমি সহযোগী হিচাপে মটৰ জনগোষ্ঠী যিমানসমূহ সংগঠন আছে সেই সংগঠনসমূহ আমি সহযোগ কৰিছিলোঁ। কিন্তু অতি পৰিতাপৰ বিষয় বা অতি লজ্জাজনক বিষয় যে এটা অশ্লীল হিন্দী গীতেৰে গোটেই জনগোষ্ঠীটোক বা আমাৰ ৰজাজনক প্ৰতিপন্ন কৰা হৈছে। গতিকে মটৰ যুৱ ছাত্ৰ সন্মিলনে এই কাৰ্যক কেতিয়াও গ্ৰহণ নকৰে। আমি ঘূৰ বিৰোধিতা কৰিছোঁ আৰু অহা মঙলবাৰে আমি এখন জনসভা অনুষ্ঠিত কৰিছোঁ আৰু জনসভাতে আমাৰ কথা বতৰাবিলাক আলোচনা কৰা হ'ব, আমি সিদ্ধান্ত গ্ৰহণ কৰিম। তাৰপিছতে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি আপোনালোকৰ আমাৰ মনৰ কথাবিলাক আমি অৱগত কৰিম। মানসিকতা কি ব্যৱস্থা গ্ৰহণ কৰা দাবী কৰিব নেকি বা বিশেষ মটক জনগোষ্ঠীৰ যিজন ৰজা কেৱল ৰাজবংশৰ ৰজা নহয়, গোটেই জনগোষ্ঠীৰ ৰজা। অসমৰ যিমানসমূহ বীৰ বীৰাংগনা আছে, অসমীয়া জাতি হিচাপে আমি কোনো এজন বীৰ বীৰাংগনাক আমি অপমান কৰাৰ অধিকাৰ নাই। অসমীয়া হিচাপে আমি প্ৰতিজন বীৰ বীৰাংগনাক আমি জনাই আহিছোঁ আৰু আমি বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰতিজন অসমীয়াই অকলে মটক হিচাপে নহয়, প্ৰতিজন অসমীয়া আমি পূৰ্বৰ পৰা আমি প্ৰচেষ্টা অব্যাহত আছে। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে নহয়, অসমৰ প্ৰতিজন বীৰ বীৰাংগনাক প্ৰতিজন অসমীয়া যেতিয়ালৈকে তেজ থাকে বা তেতিয়ালৈকে আমি সদায় শ্ৰদ্ধা জনাই আহিব লাগিব, সদায় আমি বিশ্ব দৰবাৰত তেওঁলোকক আমি জিলিকাই থ'ব লাগিব। গতিকে এনেকুৱা যি কাৰ্য যোৱাকালি অনুষ্ঠিত হৈ গ'ল, আমি অতিকে অসমবাসী ৰাইজৰ আগত আমি লজ্জাজনক অনুভৱ কৰিছোঁ। গতিকে এই যিটো অপমান কৰিছে তাত মটক যুৱ ছাত্ৰ সন্মিলন মঞ্চখনে কেতিয়াও ক্ষান্ত হৈ বহি নাথাকে। আমি পুনৰবাৰ আপোনালোকৰ মাধ্যমত আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, অহা মঙলবাৰে যিখন জনসভা অনুষ্ঠিত হ'ব তাত আমি গোটেই বিষয়বিলাক আমি স্বতঃস্ফূৰ্তভাৱে আলোচনা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মটক যুৱ ছাত্ৰ সন্মিলনে কিন্তু উদ্যোগ ল'ব। আচলতে গোটেই বিষয়টো আচলতে আইনৰ প্ৰক্ৰিয়াত আছে। আইনে যেতিয়ালৈকে নিদিয়ে বা কাৰোবাক দোষৰো সাব্যস্ত নকৰে তেতিয়ালৈকে আমি পুনচাতে কোৱাটো আমাৰ অলপ কঠিন হ'ব। গতিকে গোটেই ব্যৱস্থাটো আমি চৰকাৰক খুব খৰতকীয়াভাৱে যিসকল জড়িত হৈ আছে এই কেলেংকাৰীত তেখেতলোকক প্ৰয়াস কৰি উচিত শাস্তি দিবৰ কাৰণে আমি চৰকাৰক আমি মটক যুৱ ছাত্ৰ সন্মিলনে দাবী জনাইছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে পুনচাতে তেওঁ কৈছোঁ যে যিসকল মটক সমাজ কাউন্সিলৰ লগত জড়িত যিসকল দুখী ব্যক্তি বা মটক জনগোষ্ঠীটো সেই প্ৰতিপন্ন কৰা যিসকল দুখী ব্যক্তি তেওঁলোকক অন্ততঃ চিনাক্ত কৰি তেওঁলোকক দুখী সাব্যস্ত কৰি তেওঁলোকৰ উপযুক্ত শাস্তি বিহিত কৰিবৰ কাৰণে আমি মটক যুৱ ছাত্ৰ সন্মিলনে দাবী জনাই আছোঁ আৰু অনাগত সময়ত আমি দাবী জনাই